বাংলাদেশৰ প্ৰাক্তন সেনাধ্যক্ষৰ সকিয়নিৰ পাছতে চৰ্চা কাৰ কিমান শক্তি বায়ুসেনা স্থলসেনা আৰু নৌসেনা ভাৰত নে বাংলাদেশ কোন কিমান শক্তিশালী বাংলাদেশত হিন্দুৰ ওপৰত চলা নিৰ্যাতনৰ মাজতে মুকলিকৈ ভাৰত বিদ্বেষী মন্তব্য কৰিছিল বাংলাদেশৰ প্ৰাক্তন সেনাধ্যক্ষই সকিয়নি প্ৰদান কৰিছিল নৰেন্দ্ৰ মোদী অমিত শাহ আৰু ৰাজনাথ সিঙক মোদীজি অমিতজি এবং রাজনাথ সিংজি আপনারা বাংলাদেশ সেনাবাহিনী যেটা দেখেছেন ৭২ সালের সেই সেনাবাহিনী এখন আর নাই আমরা এখন যুদ্ধোপযোগী এবং যে কোনো শত্রু মোকাবেলায় প্রস্তুত আপনারা আর আস্ফালন তুলবেন না বাংলাদেশৰ প্ৰাক্তন সেনাৰ এই সকিয়নিৰ পাছতে এতিয়া চৰ্চা চলিছে কোনখন দেশৰ আছে কিমান শক্তি গ্লোবেল ফায়াৰ পাৱাৰ ২৪ৰ প্ৰতিবেদন অনুসৰি সামৰিক বাহিনীৰ বিশ্বৰ চতুৰ্থ শক্তিশালী দেশ ভাৰত সেই একেই প্ৰতিবেদন অনুসৰি সামৰিক শক্তিশালীৰ তালিকাত ৩৭ নম্বৰ স্থানত বাংলাদেশ বায়ু যুদ্ধাস্ত্ৰৰ ক্ষেত্ৰতো ভাৰতৰ মুঠ বিমান ২২৯৬খন যুদ্ধ বিমান আছে ৬০৬খন হেলিকপ্টাৰ আছে ৮৬৯খন এই ক্ষেত্ৰতো আছে ভাৰত বিশ্বৰ চতুৰ্থ স্থানত ভাৰতৰ বিপৰীতে বাংলাদেশৰ আছে ২১৬খন বিমান যুদ্ধ বিমান আছে মাত্ৰ ৪৪খন ৭৩খন আছে হেলিকপ্টাৰ মুঠ যুদ্ধ বিমানৰ ক্ষেত্ৰতো বাংলাদেশৰ স্থান আকৌ ৪৬ নম্বৰত স্থলসেনাৰ ক্ষেত্ৰতো ভাৰততকৈ বহু পাছত আছে বাংলাদেশ ভাৰতৰ আছে ৪৬১৪খন যুদ্ধৰ টেংক ৰকেট আৰ্টিলাৰী সংখ্যা ৭০২টাৰ বিপৰীতে ১৫১২৪৮খন আছে বাহন স্বয়ংচালিত আৰ্টিলাৰী ১৪০টা T-90 ভীষ্মৰ দৰে শক্তিশালী টেংক আছে ভাৰতৰ হাতত তাৰ বিপৰীতে বাংলাদেশৰ আছে ৩২০খন টেংক ২৭টা স্বয়ংচালিত আৰ্টিলাৰী আৰু ৭১টা ৰকেট আৰ্টিলাৰী নৌসেনাৰ ক্ষেত্ৰতো বহুগুণে পাছত আছে বাংলাদেশ ১২খন ফ্ৰিগেট ১২খন ডেষ্ট্ৰয়াৰ ১৮খন ছাবমেৰিন আৰু ১৩৭খন তহলদাৰী জাহাজ ২৯৬খন সামুদ্ৰিক যুদ্ধাস্ত্ৰৰ লগতে ভাৰতৰ ২খন বিমানবাহী জাহাজ INS বিক্ৰমাদিত্য আৰু INS বিক্ৰান্তৰে নৌসেনাৰ ক্ষেত্ৰত শক্তিশালী ৰূপত ভাৰত তাৰ বিপৰীতে বাংলাদেশৰ নৌসেনাত ২খন ছাবমেৰিন ৭খন ফ্ৰিগেট ৫৫খন তহলদাৰী জাহাজেৰে ১১৭টা যুদ্ধাস্ত্ৰ আছে বাংলাদেশৰ অন্যহাতে পাৰমাণৱিক শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিচিত ভাৰতৰ বিপৰীতে পাৰমাণৱিক অস্ত্ৰ শূন্য বাংলাদেশৰ প্ৰাক্তন সেনাধ্যক্ষ দম্ভালি দৰ্পশূন্য কৰিবলৈ হয়তো বৰ বেছি পৰ নালাগিব ভাৰতক কিন্তু বাংলাদেশৰ প্ৰাক্তন সেনাধ্যক্ষই কাৰ পৰোচনাত পৰি ভাৰতক সকিয়নি প্ৰদান কৰিছে সেয়াহে ৰহস্য অভিযোগ আছে ৰঙা চীন আৰু পাকিস্তানৰ গোপন চক্ৰান্তত বাংলাদেশৰ প্ৰাক্তন সেনাধ্যক্ষই এনে সকিয়নি প্ৰদান কৰিছে অন্যহাতে শ্বেখ হাছিনা চৰকাৰ পতনৰ পিছত মহম্মদ ইউনুছৰ নেতৃত্বত চলা অন্তৰ্বৰ্তীকালীন চৰকাৰৰ সন্দৰ্ভত প্ৰথমটো অডিঅ' কল ৰেকৰ্ডিঙৰ প্ৰতিক্ৰিয়া প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সহ্য করেছেন আমাদের অগণিত নেতৃত্বী তারাও জাতিপিতা শেখ মুজিব ত্যাগ করেছেন এই আত্মত্যাগের মধ্যে দিয়ে আমরা পেয়েছি আমাদের স্বাধীনতা এক দেশ ছিল শাসিত বঞ্চিত মানুষ দারিদ্র্যের সীমার নিচে প্রায় ৮০% উপরে মানুষ তাদের এক উন্নত জীবন দুঃখী মানুষের সুন্দর করে দেখতে গড়ে তুলবে লেগেই ছিল জাতিপিতা বঙ্গবন্ধু শেখ মুজিবের একমাত্র লক্ষ্য আর সে লক্ষ্য বাস্তবায়নের জন্য নিজের জীবনকে তিনি উৎসর্গ করেছিলেন যে অত্যাচার নির্যাতন সহ্য করতে হয়েছিল এই পাকিস্তানের আমলে ভাষায় বর্ণনা করা যায় না শ্বেখ হাছিনা চৰকাৰ পতনৰ পিছতে হিন্দুৰ ওপৰত চলা নিৰ্যাতনৰ মাজতে দুয়োখন দেশৰ শক্তিৰ ওপৰত চলা চৰ্চাই আগন্তুক সময়ত কি পৰিস্থিতি সৃষ্টি কৰিব সেয়াহে লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত